উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পিতৃহাৰা লাকী শইকীয়াৰ পঢ়াৰ ব্যয় বহন কৰিব বিধায়ক সুৰেন ফুকনে। আৰ্থিক দুৰৱস্থাক নেওচি উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পিতৃহাৰা দিগবৈৰ লাকী শইকীয়াৰ পঢ়াৰ খৰচ বহন কৰিব দিগবৈৰ বিধায়ক সুৰেন ফুকনে। আজি বিধায়ক সুৰেন ফুকনে লাকীৰ ২ নং বৰবিলৰ ঘৰত উপস্থিত হৈ ছাত্ৰীগৰাকীক শুভেচ্ছা জনাই আগন্তুক দিনৰ পৰিকল্পনাৰ সন্দৰ্ভত মত বিনিময় কৰে। লাকীক বিধায়কজনে কিছু আৰ্থিক সাহায্যও প্ৰদান কৰে। লগতে লাকীয়ে যিমান দিনলৈ পঢ়া শুনা কৰি থাকিব সিমান দিনলৈ পঢ়াৰ খৰচ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে দিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ পৰা কলা শাখাত ৯১% নম্বৰ লাভ কৰি লাকীয়ে উত্তীৰ্ণ হৈছে। পিতৃহাৰা লাকীৰ মাতৃ চন্দ্ৰা শইকীয়াই ৰন্ধন কৰ্মী হিচাপে কাম কৰি লাকীক পঢ়া শুনা কৰাই আছিল। তদুপৰি লাকীৰ ঘৰটো সাধাৰণ এটা জুপুৰি সদৃশ বাঁহৰ ঘৰ। চৰকাৰী গৃহ এটা লাভ নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিধায়কজনে জানিবলৈ দিয়া মতে চৰকাৰী গৃহৰ বাবে ইতিমধ্যে জিঅ' টেগ কৰা হৈছে আৰু গৃহ এটাৰ বাবে আবণ্টন পাব লাকী শইকীয়াৰ পৰিয়ালে। ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ পৰা সুখ্যাতিৰে ৯১% নম্বৰ লৈ আমাৰ অতি মৰমৰ মেধাৱী ছাত্ৰী লাকী শইকীয়াই আজি এবাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাত পাছ হৈছে। গতিকে আমাৰ শুভেচ্ছা আছে আৰু পিতৃহীনা মাতৃগৰাকীয়ে যথেষ্ট পৰিশ্ৰম কৰি তাইক পঢ়া শুনা কৰি আহিছে। গতিকে দুয়োজন ব্যক্তিও যোৱা সময়ছোৱাত সহযোগিতা আগবঢ়াইছে আৰু ময়ো আজি কিছু আৰ্থিক অনুদান দিছোঁ আৰু তাই যেতিয়ালৈকে বিচাৰে পঢ়াৰ ইচ্ছা কৰে তেতিয়ালৈকে মই সম্পূৰ্ণ পঢ়াৰ খৰচখিনি মই বহন কৰিম বুলি কৈছোঁ। চৰকাৰী স্কুলত পঢ়িলে চৰকাৰৰ পৰা যথেষ্টখিনি তেওঁৰ সুবিধা পাবই, তাৰ উপৰিও যিখিনি তেওঁৰ বাকী আনুষংগিক খৰচ আছে এইখিনি খৰচ যিমানখিনি লাগে মই তাই যিমান দিন বিচাৰে তাৰমানে আজি তেতিয়ালৈকে মই খৰচ কৰিম। আৰু তাইক সুধিছোঁ ক'ত পঢ়িম বুলি, এতিয়া কৈছোঁ ওচৰতে পঢ়িম, ডিগবৈ মহাবিদ্যালয় পঢ়াৰ ইচ্ছা প্ৰকাশ কৰিছে আৰু ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ ইচ্ছা কৰিছে। গতিকে মাকক এৰি আচলতে দূৰলৈ যাব বিচৰা নাই, মাক অকলশৰীয়া সম্পূৰ্ণ পিতৃহীনা। গতিকে আমাৰ সকলো শুভেচ্ছা আছে, ভাল পাইছোঁ আৰু অকল এই লগতে লাকী শইকীয়াৰ লগতে আৰু কেইবাগৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। এই কথাটো সুখীয়া, যথেষ্ট পৰিশ্ৰম কৰিছে আৰু মাকে যথেষ্ট পৰিশ্ৰম আৰু ত্যাগ স্বীকাৰ কৰি আজি তাইক এই ভাল ফল দেখুৱাবলৈ সক্ষম হোৱাত সহযোগিতা আছে। গতিকে আমাৰ সকলো শুভেচ্ছা আছে আৰু অহা দিনবিলাকত এগৰাকী ভাল প্ৰশাসনিক বিষয়া হ'ব তাৰে আমাৰ আশীৰ্বাদ আছে আৰু যেতিয়ালৈকে তাই পঢ়াৰ ইচ্ছা কৰে তেতিয়ালৈকে মই তাইক পঢ়াৰ এটা সিদ্ধান্ত লৈছোঁ আৰু এইখিনি কথা আৰু সকলোকে আহ্বান জনাইছোঁ, কোনোবা যদি ইচ্ছা কৰে নিশ্চয় এই আমাৰ মেধাৱী ২ নং বৰবিল গাঁৱৰ ছাত্ৰীগৰাকীক লাকী শইকীয়া সহযোগিতা আগবঢ়াব। থেংক ইউ। ভাল লাগিছে আজি আমাৰ ঘৰলৈ ডিগবৈ সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ সুৰেন ফুকন ছাৰ আহি উপস্থিত হৈছিলহি। গতিকে তেখেতৰ লগতে তেখেতৰ সহযোগী যিসকল ব্যক্তি আহি আজি মোক উৎসাহিত কৰিলে, মই সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰলৈ এতিয়া মই নথৈ আনন্দিত হৈছোঁ আৰু তেওঁ যে মোৰ ঘৰলৈ আহি যিখিনি কথা উল্লেখ কৰিছে মই তাতে বহুত বহুত ধন্যবাদ দিছোঁ আৰু ছাৰৰ বিষয়ে কৰি। মই মানে ছোৱালীজনী এনেকুৱা এটা হেৰি কৰিছোঁ যে মই কৰিছোঁ এতিয়া মোৰ সকলোখিনি একদম প্ৰথম অংগনবাদী স্কুললৈ যোৱাৰ পৰা মোৰ ছোৱালী তেওঁলোকে সেইখিনি শিক্ষা হেৰি কৰিছে। তাৰপিছতে প্ৰাথমিক বিদ্যালয় ইয়াতে পঢ়িলে, মোক বাইদেউগৰাকীয়ে ক'লে আপুনি ছোৱালীজনী ইয়াতে এডমিশ্যন দিয়ক, ইয়াতে থাকক। তথাপি মই আৰু হেৰি কৰিলোঁ, তেওঁলোকৰ কথা শুনি হেৰি কৰি পেলাই ২ নম্বৰ বৰবিল প্ৰাথমিক বিদ্যালয়তে 5লৈকে পঢ়িলে। তাৰপিছত মই আৰু কৰিব লাগিব ডিগবৈ হাইস্কুলৰ, তেওঁলোকৰো সহায় সহযোগ সহানুভূতিতা স্কুলৰ যিখিনি বিদ্যালয়ৰ ছাত্ৰ হেৰি কৰা ছাৰ বাইদেউসকলৰ তেওঁলোকৰো মই বহুত বহুত ধন্যবাদ দিছোঁ। আৰু ঘৰৰ এইটো অৱস্থাটো একেবাৰে বেয়া, তথাপিও ইফালে সিফালে কৰি কথা বতৰা পাতিছোঁ তেওঁলোকৰ
আৰু জিৰ'টেকো হেৰি কৰি নিছে। এতিয়া আৰু পাম বুলি সোনকালে বনাব লাগে আৰু পোৱাটো আশা মানে আৰু কৰিছোঁ আৰু এতিয়া কিমান দূৰ কি সম্ভৱ কৰিব পাৰে। অঁ, জিৰ'টেক কিন্তু হ'ল এই জানুৱাৰী বিহুৰ আগে আগে হেৰি হৈছে আৰু বহুত টিচাৰসকলে হেৰি কৰিছে। ব্যুৰো ৰিপৰ্ট B+ NE।